নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি কেইবাদিনো হ'ল ভিডিঅ' দিয়া নাই ভিডিঅ' এটা লৈ আহিছোঁ আৰু আপোনালোককো বোলো সুধো মামাৰ ফেচবুক লাইভত কি ক'লে কি নক'লে আপোনালোকে সকলোৱে চালে নে নাই ফেচবুক লাইভটো মই চাই পেলাই অকণমান বোলো আপোনালোককো জনাওঁ যিসকলে চোৱা নাই বা চালে কমেণ্ট কৰিব মামাৰ ফেচবুক লাইভটো আমি দেখি ভাল পাইছোঁ কাৰণ ৰান্ধনীসকলক বা আশাকৰ্মীসকলক বা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নাম তেখেতে ফেচবুক লাইভত কৈছে আমাৰ কথা চিন্তা কৰাৰ কথা কৈছে গতিকে সেইটো কাৰণে আমি তেখেতক বৰ্তমানলৈকে মানে তেখেতৰ ভাষা শুনি আমি আনন্দিত হৈছোঁ তেখেতৰ যিখিনি ফেচবুক লাইভত বক্তব্য দাঙি ধৰিছিলে সেইখিনি শুনি আমি খুব আনন্দিত কিন্তু আনন্দিত আমি হ'ম 10 তাৰিখে যদি আমি সন্তোষজনক তেখেতৰ পৰা বাতৰিটো পাওঁ সন্তোষজনক আমি হওঁ তেতিয়া আৰু অকণমান আনন্দিত হ'ম বুলি ভাবিছোঁ গতিকে আগন্তুক 10 মাৰ্চলৈ আমি বহুত আশাৰে অপেক্ষা কৰি আছোঁ যাতে আমাৰ সকলোৰে মনৰ আশাবোৰ পূৰণ হয় মনৰ কথাবোৰ সম্পূৰ্ণ হয় সপোনবোৰ যেন বাস্তৱ হয় সকলোৱে সেই 10 মাৰ্চলৈ আশা কৰি আছোঁ আৰু তেখেতসকলেও যি আমাক বক্তব্য দিছে আশা অংগনবাড়ী ৰান্ধনী সকলৰ কথা যি তেখেতে কৈছে যেন 100% যেন আমি তেখেতৰ বক্তব্য আৰু আনন্দ কৰিবলৈ সুযোগ পাওঁ আৰু যাই নহওক 10 মাৰ্চ আহি আছে আজি যেহেতু 5 মাৰ্চ হ'ল দিন একেবাৰে সময় সমাগত আহি পালেহি আৰু বেছি দিন নাই গতিকে ধৈৰ্যৰ ফল মিঠা হয় নে তিতা হয় আমি সময়ত গম পাম সেইবোৰ কথা বাদ দিয়ক গ'ল মামাই যি ক'লে আমি শুনিলোঁ আৰু আগন্তুক সময়ত গম পাম এতিয়া মই এটা কথা মামাক বা আমাৰ বান্ধৱীসকলক মনত পেলাই দিব বিচাৰিছোঁ আপোনালোকৰ মনত আছেনে নাই নাজানো আৰু আমি চৰকাৰলৈ আৰু এটা কথা এইখিনিতে মনত পেলাই দিব বিচাৰিছোঁ যে বিগত সময়ত যি কৰোণাকালীন অৱস্থা আছিল 2020 আৰু 2021 চনটো মানুহৰ যি হাহাকাৰ অৱস্থা হৈছিল পানীত হাঁহ নচৰা অৱস্থা হৈছিল সেই সময়টোৰ কথা এবাৰ আমি পুনৰবাৰ আলোচনা কৰোঁ বুলি ভাবিছোঁ কাৰণ আমাৰ কৰ্মী সহায়িকাসকল আৰু লগতে আশাকৰ্মীসকল বহুত কষ্টৰ দিন পাৰ কৰিছে তেখেতসকলে বা আমি কাৰণ এই সময়ছোৱাত আমি কৰোণাকালীন সময়ৰ কথা কৈছোঁ সেই সময়ছোৱাত আমি সকলোৱে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ আমি বস্তু বিতৰণ কৰা মনত খুব ভালদৰে আছে কাৰণ আমি কাম কৰিছোঁ যিদৰে আৰু সেই কামখিনি আমাৰ প্ৰতি মুহূৰ্ততে মনলৈ আহে আমি কেনেকুৱা পৰ্যায়ত কাম কৰিছিলোঁ আপোনালোকে সকলোৱে জানে সকলোৱে কাম কৰিছে সকলোৱে সেই সময় পাৰ কৰিছে বহুত কষ্টৰ দিন পাৰ কৰিছিলোঁ সেই কথাটো আমি পুনৰবাৰ আমাৰ মানে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক ক'ব বিচাৰিছোঁ যে আমাৰ যি কষ্ট সেই কষ্টৰ কথাও যেন তেখেতসকলে মনত পেলাই আমাক সন্তোষজনক কিবা এটা আগবঢ়ায় সেইটো কথাও মনত পেলাই দিব বিচাৰিছোঁ কাৰণ 2020 আৰু 21 চনটোত গোটেই ভাৰতবৰ্ষত প্ৰতিজন মানুহে ভিতৰৰ পৰা ওলোৱা নাছিলে কাৰণ কৰোণা বিয়পি পৰিব বুলি কিন্তু সেই সময়ত আমাৰ আশা অংগনবাড়ী কৰ্মী সহায়িকাসকল ঘৰে ঘৰে পদূলিয়ে এখন মুখত মাস্ক নোহোৱাকৈ হাতত এযোৰ গ্ল'ভ নোহোৱাকৈ আমি ঘৰে ঘৰে বস্তু বিতৰণ কৰিছিলোঁ হয়নে নহয় আপোনালোকে কমেণ্ট কৰিব কেনেকৈ বিতৰণ কৰিছিলোঁ আপোনালোকৰ নিশ্চয় মনত আছে মই আৰু মোৰ সহায়িকাই লগ লাগি পেলাই এডাল মাৰিত বস্তুখিনি একেলগে টোপোলা এনেকৈ কৰি ডিম আপোনাৰ গা ধোৱা চাবোন তাৰপিছতে দালি চাউল ৰঙালাও তাৰপিছত আপোনাৰ এই বহুত বস্তু আছিলে চয়াবিন আলু এনেকৈ মানে 7-8 বিধ বস্তু আমি এনেকৈ পেকেট কৰি কেৰি বেগত ভৰাই প্ৰতিটো বস্তুৱে আমি 7 বিধ কোনোবাবাৰ 8 বিধ কোনোবাবাৰ 5 বিধ আমি এনেকৈ প্ৰতি বেনিফিচিয়াৰীৰ হিচাপ কৰি কেৰি বেগত ভৰাই ফটো অফিচলৈ দি আমি টোপোলাখিনি লৈ আমি ঘৰে ঘৰে মাৰিত ভৰাই এই বাহুত উঠাই পেলাই এনেকৈ ভাৰ কৰি পেলাই আমি ঘৰে ঘৰে বিতৰণ কৰিছিলোঁ সেই সময়ত সকলো মানুহ ঘৰৰ ভিতৰত সোমাই আছিলে কাৰণ কৰোণাই পাব কিন্তু আমি জীৱনক আমাৰ জীয়াই থকাৰ হেঁপাহ নাইকিয়া হৈ গৈছিল কাৰণ আমি কৰোণাৰ সময়ত আমি ঘৰত শিশু এৰি থৈ যাওঁ আৰু শিশু আহি পেলাই সেই কৰোণাৰ সময়ত বাহিৰতে কাপোৰ কানি থৈ পেলাই আমি এযোৰ আমাক চৰকাৰে মাস্ক বা গ্ল'ভো যোগান ধৰা নাছিলে জেঠিও লাগিছে গতিকে আমি সেই বিনা গ্ল'ভ আৰু বিনা মাস্কেৰে আমি মৰণক ভয় নকৰি আমি অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আশাকৰ্মীসকলো আমাৰ লগত আছিলে প্ৰায় ক্ষেত্ৰতে আমাৰ আশাকৰ্মীসকলো লগত আছিলে গতিকে আমি সকলোৱে মৰণক ভয় নকৰি মৰণক আওকাণ কৰি আমি একমাত্ৰ আমাৰ গাঁৱত
আমি ঘূৰি আছিলোঁ। সেই কথাখিনি পুনৰবাৰ মনত পেলাই দিব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মাননীয় অজন্তা নেওগ বাইদেউ আৰু চৰকাৰৰ যদি কোনো সদাশয় লোকে ভিডিঅ' চায় তেতিয়াহ'লে আপোনালোকে সকলোৱে হয়তো অনুশোচনা কৰিব যে আশা কৰ্মী অংগনবাদী কৰ্মী সহায়িকাই কিমান দুৰৱস্থা পাৰ কৰিছে বিগত সময়ত। সেই কথাখিনি হয়তো বৰ্তমান সকলোৱে পাহৰি গৈছে, কিন্তু মনত পেলাই দিয়াৰ দৰকাৰ আছে। কাৰণ আমি সেই কষ্টৰ সন্মুখত আমি থিয় দিছিলোঁ আৰু যেতিয়া আমি হিতাধিকাৰীসকলক বস্তু দিবলৈ ঘৰৰ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে গৈছিলোঁ, তেতিয়া কি হয়, আমাৰ গাৰ পৰা কৰোণা বাগৰি যাব বুলি ঘৰৰ মানুহখিনিয়ে আঁতৰৰ পৰা বস্তুটো হাকুটিয়াই লৈছিলে। খুব দুখ লাগিছিলে, কাৰণ আমি এখন ঘৰৰ পৰা আন এখন ঘৰলৈ কৰোণা কঢ়িয়াই লৈ যাব পাৰোঁ, সেইটো মনত সকলোৰে ভয় সোমাইছিলে সেই সময়ত। যিটো সময়ত চৰকাৰে এজন মানুহৰ পৰা আন এজন মানুহৰ মানে ডিষ্টেঞ্চ কভাৰ কৰি পেলাই থাকিবলৈ দিছিলে, সেই সময়ত আমি ঘৰে ঘৰে আঁতৰৰ পৰা বস্তু আমি দি প্ৰতি হিতাধিকাৰী ঘৰে ঘৰে ফটো মাৰি আমি অফিচত যোগান ধৰিছিলোঁ। আৰু সেই সময় আমি কেতিয়াও পাহৰি যোৱা নাই। অতি দুখৰ কষ্টৰ সময় আমি পাৰ কৰিছোঁ। গতিকে পুনৰবাৰ চৰকাৰলৈ সেই কথাখিনিও যাতে আমাৰ ৰজাঘৰীয়াই গম পায়, মনত পেলাই দিয়া আমাৰ দৰকাৰ আছে। কাৰণ সময় সমাগত, পুনৰবাৰ মনত পেলাই দিছোঁ। গতিকে মনত পেলাই দিয়াৰ কাৰণে যদি মোক কোনোবাই যদি এইজনীৰ কাম নাই এইবিলাককে কৰি থাকে বুলি কয়, সেইকেইজনীক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে চাগে সেই সময়ৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলে। ওপৰতে আপোনালোকে ভিতৰত সোমাই কৰোণা আহিব বুলি তেনেকৈ থকা বা আলাসত থকা, কষ্ট নকৰি ভিতৰত চেণ্ডেলৰ ওপৰত থকা মানুহে সেই কথাখিনি অনুভৱ কৰিব নোৱাৰিব। আমি অনুভৱ কৰিব পাৰিম, কাৰণ আমি বহুত কষ্টত কৰোণাকালীন সময়ে হওক বা এতিয়া হওক বা যেতিয়াই তেতিয়া আমি অংগনবাদী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে ভালদৰে বুজিব ধন ঘটাৰ কষ্ট কিমান। এইজনীৰ কাম নাই এইবিলাক বনাই ভিউজ লৈ আছে, সেইসকলে কি মাথা মুণ্ড বুজি পাব। সেইকেইগৰাকীক ক'ব বিচাৰিছোঁ। এগৰাকীয়ে মোৰ ইয়াত কমেণ্ট কৰিছিলে, এইজনীৰ কাম নাই এইবিলাককে বনাই থাকে। হয়, আপোনাক মই শেষত ক'ব বিচাৰিছোঁ, মোৰ কাম কি ৰাতিপুৱা 5 বজাত আহি যাব আৰু মোৰ কামখিনি চাই যাব। আৰু আগৰ মোৰ ভিডিঅ'ত চাব মই কি কাম কৰোঁ ঘৰত। 3জনী গাই খীৰাই আছোঁ বৰ্তমান দেই। কথাখিনি মনত পেলাই দিছোঁ, কৈছোঁ। আৰু মোৰ আগৰ যদি ভিডিঅ' চায় তেতিয়াহ'লে মই কি কাম কৰোঁ, কামৰ নমুনা দেখুৱাই থোৱা আছে। মুখখন হ'ল বুলি কথা নক'ব। বৰ্তমান ছ'চিয়েল মিডিয়াৰ সময়, যোনে যি কৰে কোনো তাত মাত মাতিবলৈ কাৰো অধিকাৰ নাই। ছ'চিয়েল মিডিয়াত যোনে যি কৰে কাৰো অপকাৰ নোহোৱা ভিডিঅ' আপুনিও বনাব পাৰে। গতিকে আনৰ কিবা এটা বনোৱা দেখি আনে কিবা এটা বনালে জ্বলি পুৰি মৰি লাভ নাই। আপুনি দেখিছেনে নাই ছ'চিয়েল মিডিয়াত যে মহিলাসকলে ভিডিঅ' বনাই ইনকামৰ পথ এটা মুকলি কৰি লৈছে? কি বেয়া দেখিছে আপুনি? আমেৰিকাৰ টকা গৈছে, আপোনাৰ কি আহে যায়? আমেৰিকাই টকা দিছে, কাৰণ ৰিচাৰ্জ ভৰাই পেলাইহে ভিডিঅ'টো বনাইছে। আমি ভিডিঅ' বনাবলৈ ৰিচাৰ্জ ভৰাবলগীয়া হৈছে 350 টকা। গম পাইছে নাই? এই 350 টকাটোৰ মূল্য আমি বুজি পাওঁ, কষ্ট কৰিছোঁ যে। আপুনি ফকতীয়া ধন পাই চাগে, সেইকাৰণে আপোনাৰ বেছি কথা। চুমি জ্ঞানী নে অজ্ঞানী নাজানো, উপাধিটো জ্ঞানী যদিও নাজানো, কিবা চুমি জ্ঞানী নে কি মই তেখেতক ক'ব বিচাৰিছোঁ। আপুনি ফকতীয়া ধন ইনকাম কৰি খাই আছে চাগে, ওপৰতে পোৱা ধন। গতিকে আনৰ কষ্ট বুজি নাপায়। মই 1,21,000 ছোৱালীৰ হৈ কিবা এটা ভিডিঅ' বনাইছোঁ, আপোনাৰ তাত কি ক'বলগীয়া আছে? আপোনাৰ কি ক'বলগীয়া আছে? লাজ পোৱা নাই মোৰ ভিডিঅ'ত তেনেকৈ কমেণ্ট কৰিবলৈ? চৰম পোৱা নাই? আপুনি এগৰাকী মহিলাক উদাহৰণ হিচাপে দিছোঁ। ফেচবুকত দেৱলতা ভিডিঅ' চাই যদি চাবচোন, সেইগৰাকী মহিলাই ঘৰৰ কামখিনি কৰি কেনেদৰে এগৰাকী মহিলা হৈ পেলাই কেনেদৰে নিজৰ কৰ্মখিনিৰ জৰিয়তে ফেচবুকত টকা ইনকাম কৰি আছে। আপুনি কি লাজ পোৱা নাই? আনক কথা ক'বলৈ আহিছে? আমি সকলোৰে হৈ মাত মাতি কিবা এটা ভিডিঅ' বনাইছোঁ, কিবা এটা ইনকাম পাওঁ নাপাওঁ, আজিলৈকে ইউটিউবৰ পৰা এটকাও পোৱা নাই, কিন্তু ভৱিষ্যতে পালে কিয় নল'ম। আৰু মই মোৰ কেপাচিটিৰ জৰিয়তে যদি মই ইউটিউবৰ পৰা ভিডিঅ' বনাই টকা ইনকাম কৰোঁ, আপুনি কি লাজ পাইছে? তাত লাজ পাইছে কিয়? নেক্সট টাইম যদি মোৰ ইয়াত ভিডিঅ' বনাই ভিডিঅ'ত কথা কয়, কমেণ্ট কৰে, তেতিয়াহ'লে কথা ভাল নহ'ব। কথা ক'বলগীয়া থাকিলে ভালকৈ চাই চিতি ক'ব। ইনকাম কৰাত কিবা লাজৰ চুৰ কৰিছোঁ নেকি? ডকাইত কৰিছোঁ নেকি? ভিডিঅ'হে বনাইছোঁ, কাৰোবাৰ কিবা উপকাৰ হোৱা কথাহে কৈছোঁ। মই যিখিনি ভিডিঅ' বনাইছোঁ সমাজত, সেই ভিডিঅ'খিনিয়ে সমাজত 10গৰাকী মহিলাই হ'লেও চাই পেলাই অংগনবাদী কৰ্মী সহায়িকাৰ বেয়াকৈ ক'বলৈ এবাৰ হ'লেও চিন্তা কৰিব। মই তেনেকুৱা ভিডিঅ' বনাই আছোঁ।
বৰ্তমান সময়ত অংগনবাড়ী কৰ্মী সহায়িকাক বেয়া চকুৰে চোৱা মানুহ কমি গৈছে, কাৰণ আমাৰ কামখিনি আমি ভিডিঅ'ৰ জৰিয়তে ৰাইজক জনাবলৈ আগবাঢ়ি আহিছোঁ। গতিকে নেক্সট টাইম যদি মোৰ ভিডিঅ'ত কমেণ্ট কৰে চাই চিতি কৰিব, নহ'লে কথা ভাল নহ'ব। আপোনাক কৈ দিলোঁ মই। এগৰাকী দুগৰাকী মহিলাই যি টি কমেণ্ট মোৰ ইয়াত কৰিবলৈ আহিব। দৰকাৰ হ'লে আপোনালোকে ভিডিঅ' নাচাব। আপোনালোকৰ যদি মন নাযায়, কোনে চাবলৈ কৈছে মোৰ ভিডিঅ'? নাচাব। কিন্তু ছ'চিয়েল মিডিয়াত কিবা এটা দি পেলাই দুপইচা ইনকাম কৰিবলৈ আগবাঢ়ি অহাটো কি লাজৰ কথা হৈছে? কি লাজ পাইছে নেকি আপুনি? আপোনাৰ যদি সাহস আছে ওলাই আহক এনেকৈ ভিডিঅ' বনাবলৈ। আনে বনোৱা দেখি জ্বলিছে কিয়? লাজ নাইকিয়া কৰবাৰ। দেৱলতা ঠিক কথা কৰিছে। দেৱলতাক লৈ বহুতে ভিডিঅ' বনাই যে, সেইকাৰণে দেৱলতা উত্তৰ ভালকৈ দিছে। আৰু মই তেনেকৈ উত্তৰ দিবলৈ নাযাওঁ, কাৰণ মই তেনেকৈ ইমান তলৰ খাপৰ উত্তৰ দিবলৈ আগবাঢ়ি যাবলৈ বেয়া লাগে। গতিকে দেৱলতাৰ নিচিনা উত্তৰ দিবলৈ বাধ্য নকৰাব। কৈ থ'লোঁ, নেক্সট টাইম এনেকুৱা কমেণ্ট নকৰিব। আৰু যি নহওক, মই আগতে কৈছোঁ 100টা বস্তা আলুত এটা গেলা আলুৱে একো কামত নিদিয়ে, সেইটো গেলা আলুটো উলিয়াই দিব লাগিব। ঠিকে আছে বাৰু। যাই নহওক, আমাৰ আগন্তুক 10 মাৰ্চ পালেহি, আৰু মামাই যেন আমাৰ কৰোণাকালীন সময়ৰ কথা এবাৰ সোঁৱৰাই দিয়াৰ কাৰণে আকৌ তেখেতৰ কাণত পৰেগৈ, সেইটো আশা কৰিছোঁ। আৰু মোৰ বান্ধৱীসকলেও মোৰ ভিডিঅ' চাই যাব। আগন্তুক সময়ত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ কথাবোৰ ভাল লাগে নে বেয়া লাগে আপোনালোকে জনাই আছে। ভাল লাগে বুলি বহুতে কৈছে, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আগন্তুক সময়ত ভিডিঅ' বনাই যাম। আৰু মোক ভালপোৱা মানুহে, ভালপোৱাসকলে, মোৰ বান্ধৱীসকলে, অতি মৰমৰ মোৰ বান্ধৱীসকলে কমেণ্ট কৰিব। আৰু যিসকলে বেয়া, যিসকল মানে দুগৰাকী এগৰাকীহে বেয়া থাকেই সমাজত, আৰু যিবিলাক বেয়া মানুহ, যিয়া মনৰ বেয়া মনোভাৱ থাকে, সেইবিলাকে জীৱনত সমাজত কেতিয়াও ভাল কাম কৰিবলৈ আগবাঢ়ি যাব নোৱাৰে। সিহঁতে আনৰ বেয়াটোৱে দেখি যাব গোটেই জীৱনত। ঘৰখনতে মিল নাথাকে সেইসকল মানুহৰ। গতিকে যিগৰাকীয়ে বেয়া কমেণ্ট কৰিছে, সেইগৰাকী চাগে ঘৰৰ সতেই মিল নাই। তেনেকুৱা মানুহে এনেকুৱা সমাজত বা বেলেগৰ জ্বলি পকি মৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা ভিডিঅ' পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। বাই বাই।